ক্ষোভৰ জুই জ্বলিছে হাইদৰ আলীৰ লগতে ধিং সমষ্টিৰ কংগ্ৰেছ কৰ্মীৰ বুকুত। অতদিনে কংগ্ৰেছ দল কৰি অৱশেষত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিবলগীয়া হৈছে যুৱ নেতা হাইদৰ আলীৰ। কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতাৰ ফলত কংগ্ৰেছৰ সমৰ্থিত ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মুক্তাৰে লাভ কৰিছে ধিং সমষ্টিৰ প্ৰাৰ্থী। ইয়াৰ পিছতে তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মীৰ লগতে কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰা টিকট বঞ্চিত প্ৰাৰ্থীসকলেও মানি লোৱা নাই এই মিত্ৰতা। বঞ্চিত প্ৰাৰ্থীসকলে সন্মিলিতভাৱে ৫৫ নং ধিং বিধানসভা সমষ্টিত হাইদৰ আলীক নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে। হাইদৰ আলী নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰাৰ পিছতেই ধিং সমষ্টিৰ ৰাজনীতিত এক নতুন সমীকৰণে দেখা দিছে। নিউজ ডেস্ক রিপোর্ট বটদ্রা লাইভ। না আমি তো নির্দলীয় মানুষ, নির্দলীয় গতিকে নির্দলীয় এই শর্ট টাইমৰ ভিতৰত আমি কেনেকৈ আগবাঢ়িম, কি কৰিম কি নকৰিম তাৰ কাৰণে আমাৰ এখন কমিটিও নাই। গতিকে আজি সদনে এখন কমিটি বনাব আৰু সেইকাৰণে প্ৰতিটো পঞ্চায়তৰ পৰা আপোনাৰ 5জনকৈ মানুহ মাতা হৈছিল আৰু গোটেইখিনি মানুহ আহি পেলাই উপস্থিত হৈছে, সেইটো আপোনালোকেও দেখিছে। গতিকে আমি আপোনাৰ এটা কমিটি ইতিমধ্যে বনাই আছে, তেওঁলোকে বনাবলৈ দিছোঁ, বনাই আছে। বনোৱাৰ পিছত পৰৱৰ্তী কাৰ্যপন্থা আমি কেনেকৈ আগবাঢ়িম সেইটো আমি ল'ম। আৰু বাকী আপোনাৰ আমিতো অত্যন্ত আশাবাদী যে আমাৰ প্ৰাৰ্থীজনক মানুহে যিটো সঁহাৰি দিছে তাৰ পৰা আমি ক'ব পাৰি যে আমাৰ প্ৰাৰ্থীজন আমি জিকাব পাৰিম। মনোনয়ন পত্ৰ দাখিল কৰিছে আৰু আজি দেখা গৈছে আপুনি এখন কৰ্মী সভা অনুষ্ঠিত কৰিছে। মানে প্ৰথমতে আপোনালোকৰ এই চেনেলৰ জৰিয়তে মই ধিং সমষ্টিৰ সমূহ ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ আৰু এটা কথা কৈছোঁ, চাওক মই নিৰ্দলীয় নহয়, মই এজন ভাল কংগ্ৰেছী, মই ভাল কংগ্ৰেছী কৰ্মী আৰু গোটেই কংগ্ৰেছৰ কৰ্মীসকলে এই এলায়েন্সটো মানি লোৱা নাই। আমাৰ 24জন প্ৰাৰ্থী আছিলে, আমাৰ এজন প্ৰাৰ্থীকো কোনো ধৰণৰ আমাৰ লগত আলোচনা কৰা নাই আৰু তেখেতসকলে প্ৰয়োজন বোধ বুলি ভাবাও নাই আৰু আমি সেইটোলৈ বিতৰ্কত যোৱাও নাই। আমাৰ কথা হৈছে আমি তৃণমূল কৰ্মীসকলে ধিঙত কংগ্ৰেছ ধৰি ৰাখিছোঁ। যোৱাবাৰ ধিং সমষ্টি এলায়েন্স হৈ পেলাই AUDF দিছিল, আমিনুল হাজি বিধায়ক হৈছিলে। এই যোৱা 5 বছৰত আপোনালোকে গোটেই সৰজমিন তদন্ত কৰি চাওক, এই আমিনুল হাজিয়ে কোনোবা এজন কংগ্ৰেছীৰ কোনোবা আপদ বিপদ বা এনে কিবা খবৰ লৈছে নেকি? আজি মই এজন লেখত ল'বলগীয়া মানুহ, মোক ধিং সমষ্টিৰ চবেই চিনি পায়। আজিলৈকে মোক কেতিয়াবা সুধিছে নেকি ভাই আপোনালোকে ইমান কষ্ট কৰিলে আপোনাক থেংক ইউ এটা দিছোঁ। গতিকে এইবাৰ ধিং সমষ্টিত এইটো নাখাতে এলায়েন্স ধিং সমষ্টিত কংগ্ৰেছৰ কৰ্মীসকলে মানি লোৱা নাই। তেখেতসকলে ভুক্তভোগী, তেখেতসকলে যোৱাবাৰ বহুত কষ্ট কৰি পেলাই আমিনুল হাজিক 1.5 লাখ ভোটত জিকাইছিল। এইবাৰ এইটো নহ'ব, এইবাৰ এলায়েন্স মুঠতে মানি লোৱা নাই। এইবাৰ আমাৰ কংগ্ৰেছৰ তৃণমূল কৰ্মীসকলে আমাৰ প্ৰত্যেকজন প্ৰাৰ্থীৰ লগত আলোচনা কৰি পেলাই মোক প্ৰাৰ্থিত্ব হিচাপে মনোনীত কৰিছে আৰু মই নমিনেশ্যন দিছোঁ। আজি মোৰ নমিনেশ্যনো গৃহীত হৈছে। আপোনালোকৰ জৰিয়তে মই আশীৰ্বাদ বিচাৰিছোঁ বিপুল ভোটত ধিং সমষ্টিত তৃণমূল কংগ্ৰেছ কৰ্মীয়ে মোক বিধায়ক হিচাপে নিৰ্বাচিত কৰি দিছপুৰত পঠিয়াব আৰু মই পণ লৈছোঁ, মই জান প্ৰাণ দি হ'লেও মই ধিং সমষ্টিৰ ৰাইজৰ কাৰণে সেৱা কৰিবলৈ প্ৰস্তুত হৈছোঁ। কৰ্মী লৈ গৈছে, আপোনালোকে এইটো চিন্তা কৰি চাওক। আপোনালোকে ইয়াত সোধক যিমান মানুহ আছে, আজিতো ইয়াত মিটিং নাই, আজি মানে মাত্ৰ আমাৰ খালি নমিনেশ্যন একচেপ্ট হৈছে। এই বিষয়টো লৈ আমি এটা আলোচনাত বহিছোঁ। বাকী ইয়াত কোনো ধৰণৰ মিটিং আপোনালোকে দেখিছে, ইয়াত 1000 মানুহ হৈছে। গতিকে আমিতো কাকো মাতি নাই, একে চাহো খোৱা নাই। চাওক আমাৰ এনেকুৱা ব্যৱস্থাও নাই। ধিং সমষ্টিৰ পৰা ৰাইজৰ দলত মিত্ৰতা নকৰে কংগ্ৰেছে। আমাৰ কংগ্ৰেছৰ তৃণমূল কৰ্মীসকলে মানি লোৱা নাই। মিত্ৰতাটো ওপৰমহলে কৰিছে, কিন্তু তৃণমূল কংগ্ৰেছে মানি লোৱা নাই, কাৰণ যোৱাবাৰ মিত্ৰতা কৰি তেখেতসকলে ভুক্তভোগী। গতিকে এইবাৰ মিত্ৰতা মানি লোৱা নাই। এইবাৰ আমাৰ কংগ্ৰেছৰ তৃণমূল কৰ্মীসকলে ভাবিছিল যে এইবাৰ গোটেইকেইজন প্ৰাৰ্থীৰ পৰা এজন প্ৰাৰ্থী আমাক দিব আৰু তেখেতসকলে কয় যে 24জন প্ৰাৰ্থী আছিল, এজনে পালেহেঁতেন আৰু 23জনে নাপালেহেঁতেন। মই দেখিছোঁ বাইকটো, কিন্তু 23জন কোন আছিল? কংগ্ৰেছ কৰ্মী আছিল। আমি ৰাজ্য দলৰ কৰ্মী নহয়তো। আমি কংগ্ৰেছ কৰ্মীৰ মানুহ এজনক দিলে আমি 23জনে মানিলোহেঁতেন। আমি কি ৰাজ্য দলৰ কৰ্মী নেকি? আমি কি অখিল গগৈ দলৰ মানুহ নেকি? ইয়াত যিমান মানুহ আছে কি অখিল গগৈ দলৰ মানুহ নেকি? কওক।
আমি কংগ্ৰেছৰ মানুহ, আজিও আমি কংগ্ৰেছৰ মানুহ, এতিয়াও কংগ্ৰেছৰ মানুহ। ৰাইজৰ দলৰ ভেটি কি বুলি ভাবে? একো নাই বেটি, এই ৰাইজৰ দলৰ বেটি একেবাৰে মই সেইকাৰণে কৈছিলোঁ, মই বহুত বাৰ অনুৰোধ কৰিছিলোঁ যে আপোনালোকে বন্ধুত্বমূলক হ'লেও দিয়ক, বন্ধুত্বমূলক প্ৰতিযোগিতা হ'লেও ৰাইজৰ দল কোন নম্বৰত থাকিলেহেঁতেন হিচাপ নাই, এনেকৈ লাভ নাই। না এটা জিলা পৰিষদ আছে, না দুটা নে এটা আঞ্চলিক সদস্য আছে, সেইখিনি বেটি নেকি? আপোনালোকে কওকচোন, সেইখিনি বেটি নেকি? আপোনালোকে নিজে গোটেই ডিং সমষ্টিত গৈছে, আপোনালোকে দেখি আছে। গতিকে এইবাৰ তৃণমূল কংগ্ৰেছে এলায়েন্সটো মানি লোৱা নাই। তেখেতসকলৰ এটাই ইচ্ছা যে আমি কংগ্ৰেছৰ ফালৰ পৰাই কংগ্ৰেছে এজন প্ৰাৰ্থীক জয়ী কৰাই পেলাই দিছপুৰত পঠিয়াম। মোৰ অলপ চলপ ইউডিএফ আহিব, কিন্তু ইউডিএফো নাই। যোৱাবাৰ নিৰ্বাচনত আমাৰ লোকসভা নিৰ্বাচনত মাত্ৰ 25,000 ভোট পাইছে, ইউডিএফৰ ভেটি নাই একেবাৰে। ইউডিএফ আৰু যিজন ইউডিএফৰ প্ৰাৰ্থী তেখেতে 10বাৰমান ইলেকশ্যন খেলিছে নেকি, 200 ভোট পায়, 300 ভোট পায়, এনেকুৱা কেণ্ডিডেটহে। গতিকে আমি এনেকুৱা কেণ্ডিডেট, আমি যোৱা পঞ্চায়ত নিৰ্বাচনত মই নিৰ্দলীয় হিচাপে জিলা পৰিষদ জিকিছিলোঁ আৰু 5,000 ভোটে জিকিছিলোঁ। কাৰ লগত খেলিছিলোঁ জানে? কংগ্ৰেছ চৰকাৰৰ এগেইনষ্টত খেলিছিলোঁ। আৰু মই গৈ পেলাই নগাঁও জিলা পৰিষদৰ সভাপতি হৈছিলোঁ, মই তেনেকুৱা খেলোঁ। গতিকে আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। মই এইবাৰ ডিং সমষ্টিত ৰাইজৰ লগত আছোঁ আৰু ৰাইজৰ মোক বিচাৰিছোঁ। আৰু এটা কথা, যিহেতুকে যোৱাকালি ছ'চিয়েল মিডিয়াত দেখা গৈছে ৰাইজৰ দলৰ যিগৰাকী প্ৰাৰ্থী দিছিল, যিখিনি পইচা খৰচ হৈছে লাইন পাতি পেলাই টকা আনিবলৈ কৈছে। কাক? মই দেখা নাই। কি কৈছে? কি কৈছে? মানে যিখিনি কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল, সেইসকলে যিমানখিনি মানে টকা 24 জন, কৰিছে, 24 জন চবেই গৈ পেলাই মানে লাইন পাতি পেলাই পইচা আনি মানে ইমান ধনী, ইমান ধনী হ'ব। খেলক তেতিয়াহ'লে। স্পষ্টীকৰণ দিছে মোবাইলটো হেৰাই গৈছিল, বেলেগ কোনোবাই ফেচবুকত তেনেকৈ সেইটো বুজি লওক, আৰু সেইটো তাতে বুজক আৰু।